মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাৰ কাৰণে পত্ৰিকাৰ পৰীক্ষাৰ কাৰণে বিজ্ঞানৰ MCQ কেইটামান ইম্পৰ্টেণ্ট দি দিছোঁ। এইকেইটা MCQৰ ভিতৰত তোমালোকৰ 90% কমন থাকিব। গতিকে তোমালোকে খুব ধুনীয়াকৈ এইবিলাক নোট ডাউন কৰি মুখস্থ ৰাখিবা। আৰু তোমালোকৰ ভিডিঅ'ত এটা কোৱেশ্চন আছে, সেই কোৱেশ্চনৰ আনসাৰটো তোমালোকে দিব পাৰিলে তোমালোকক পইচা দিয়া হ'ব। প্ৰত্যেকটো কোৱেশ্চনতে তেনেকৈ প্ৰত্যেকটো ভিডিঅ'তে এটা এটাকৈ কোৱেশ্চন দিয়া থাকে। তোমালোকে এইটো অপ্ট কৰিব পাৰিলে তোমালোকক পইচা দিয়া হয়। ভায়া পেটিএম হওক বা তোমালোকৰ যি উপায় আছে সেই উপায়েদি তোমালোকৰ ওচৰত পইচাটো পঠিয়াই দিয়া হ'ব। গতিকে তোমালোকে আনসাৰটো দিবলৈ চেষ্টা কৰিবা। লগতে তোমালোকে জানা ভিডিঅ' এটা বনালে বহুত কষ্ট হয়। গতিকে তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা, পাৰিলে লাইক শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ। এতিয়া ৰ'বা মই ইংকটো চেঞ্জ কৰি লৈছোঁ আগতে। এইটো ফাৰ্ষ্ট শুদ্ধ উত্তৰটো বাছি উলিওৱা তোমালোকৰ এনেকুৱা মাল্টিপল চইচ কুৱেশ্যন। 1 নম্বৰ কুৱেশ্যনটো আছিল তোমালোকৰ আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বোচ্চ। কোনবিলাকৰ ক্ষেত্ৰত তোমালোকৰ আন্তঃআণৱিক বল সৰ্বোচ্চ থাকে? এইটো তোমালোকৰ অনায়াসে য'তেই যেনেকৈ নাথাকক কিয় এইটো সলিড। কি হ'ব? সলিড, বি অপশ্যনটো। নেক্সট তোমালোকৰ মেগনেছিয়ামৰ যোজ্যতা কিমান? মেগনেছিয়ামৰ যোজ্যতা 2, সকলো সময়ত মনত ৰাখিবা। আৰু তাৰপিছত ভৰবেগৰ এছআই একক। ভৰবেগৰ এছআই একক কি? কেজি মিটাৰ পাৰ ছেকেণ্ড। তাৰমানে ভৰ হ'ল এম, বেগ হ'ল তোমালোকৰ ভি। এমৰ এছআই একক হ'ব কেজি আৰু ভি মানে বেগৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড। এনেকৈ দিয়া আছে, -1 দিয়া আছে মানে পাৰ ছেকেণ্ড, পাৰ হয় এইটো। নেক্সট তোমালোকৰ আৰু কি কুৱেশ্যন আছিলে? নেক্সট পেজত আমি যাওঁ। শব্দৰ দ্ৰুতি, এইটো মনত ৰাখিবা। শব্দৰ দ্ৰুতি কি হ'ব? তৰংগ দৈৰ্ঘ্য পূৰণ কম্পনাংক। কেতিয়াবা এনেকুৱা থাকে লেমডা ইনটু নিউ, নাই? তৰংগ দৈৰ্ঘ্য হ'ল লেমডা আৰু নিউ হ'ল তোমালোকৰ কম্পনাংক। গতিকে তৰংগ দৈৰ্ঘ্য পূৰণ কম্পনাংক মুখস্থ ৰাখিবা। তলৰ কোনটো ৰোগ ছত্ৰাকৰ কাৰণে হয়? এইটো ইনফ্লুৱেঞ্জা হ'ব। ইনফ্লুৱেঞ্জা, ছত্ৰাক। নেক্সট কুৱেশ্যন, বৰফৰ গলনাংক কিমান? বৰফৰ গলনাংক তোমালোকৰ কেতিয়াবা দিয়া থাকে তোমাৰ 0 ডিগ্ৰী চেণ্টিগ্ৰেড নাইবা এইটো দিয়া থাকে। গতিকে এইটো কে যদি দিয়া থাকে কেলভিন, সেইটো শুদ্ধ হ'ব। 0 থাকিলে 0 ডিগ্ৰী চেণ্টিগ্ৰেড থাকিলেও সেইটো শুদ্ধ হ'ব। আৰু তোমালোকে ইয়াত শ্বৰ্ট কুৱেশ্যন এটা দি আছে 373 ডিগ্ৰী চেণ্টিগ্ৰেড। ইয়াক কেলভিন লৈ কনভাৰ্ট কৰিব লাগে। কেলভিন লৈ কনভাৰ্ট কৰিব হ'লে তোমালোকে সকলো সময়ত 273 যোগ কৰি দিবা। তেনেহ'লে 3 + 373 কিমান হ'ব? ইয়াত হ'ব 6, তাৰপিছত 7 7 14, 1 is carried, তাৰপিছত 5 6 4 6 K হ'ব। এইটো তোমালোকৰ গ'ল। আচ্ছা, পদাৰ্থৰ যিকোনো দুটা বৈশিষ্ট্য তোমালোকতো ডিছকাছ কৰাই হৈছে। অপকেন্দ্ৰন প্ৰক্ৰিয়াৰ দুটা ব্যৱহাৰ লিখা, এইটো পঢ়িবা তোমালোকে। এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাৰ কাৰণে, মাষ্ট ইম্পৰ্টেণ্ট। এতিয়া নেক্সট তোমালোকৰ কুৱেশ্যন লৈ আহিছোঁ আমি। হোৱাট হেল। তলৰ কোনটো প্ৰবাহী পদাৰ্থ মানে বৈ যায়? প্ৰবাহী মানে বৈ যায়, তোমালোকে জানাইতো, পানী। কোষৰ প্ৰটিন উৎপাদন কৰে কোনে? ৰাইব'জমে প্ৰটিন উৎপাদন কৰে। নেক্সট কুৱেশ্যন আছিল তোমালোকৰ কি? উষ্ণতাৰ একক। একচুৱেলি কুৱেশ্যনটো ইয়াত ভুল আছে। উষ্ণতাৰ একক নহয় বুলি দিয়া আছিলে, দিব লাগিছিল। নহ'লে উষ্ণতাৰ SI একক হ'ব লাগিছিলে। যদি SI একক দিয়ে তেনেহ'লে তোমালোকে লিখিবা কোনটো হ'ব? কেলভিন। কেলভিন হ'ল আমাৰ SI একক। আৰু চেলচিয়াছটো আমাৰ জেনেৰেল একক, ফাৰেনহাইটৰ আমাৰ জেনেৰেল একক। তাৰপিছত আহিল তোমালোকৰ নেক্সট কুৱেশ্যন, আমাৰ মুখৰ ভিতৰত থকা বেৰখনত থকা কলাবিধ হ'ল, ইয়াৰ কি হ'ব তোমালোকৰ? কি কলা? ইয়াত এপিথেলিয়েল টিস্যু, তাৰমানে আচ্ছাদক কলা, মনত ৰাখিবা এইটো। দ্য এমাউণ্ট কি? 1 মল পানীৰ পৰিমাণ হ'ল 18 গ্ৰাম। তাৰমানে
পানী আমাৰ যে পানী আছে পানীৰ গ্ৰাম আণবিক ভৰ হ'ল 18 গ্ৰাম সেইকাৰণে 1 মল মানে 18 গ্ৰাম এনেকৈ ক্যালকুলেট কৰা হয় নেক্সট আৰু কি আছে চাওঁ তলৰ কোনটো দ্ৰব্যই টিণ্ডেল ক্ৰিয়া দেখুৱায় টিণ্ডেল ক্ৰিয়া দেখুৱাৰ হলে সকলো মনত ৰাখিবা কলদীয় দ্ৰব্যই টিণ্ডেল প্ৰক্ৰিয়া দেখুৱায় নেক্সট পৰমাণুৰ বৃহত্তম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা সকলো মত 8 হ'ব কিমান হ'ব 8 এক নল দেহী প্ৰাণী এটাৰ উদাহৰণ এইটো মোক কিতাপ খুলি চাব লাগিব তথাপি এইটো হ'ব যকৃত কৃমি কলেৰা ৰোগৰ বীজাণুৰ নাম কলেৰা কাৰ দ্বাৰাই হয় কলেৰা ব্যাকটেৰিয়াৰ দ্বাৰাই হয় হয়নে নেক্সট কোৱেশ্চন পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান এইটো হ'ব কিন্তু দে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এইটো নিলিখিবা ভুলতে মাইনাস থাকিব লাগিব হয়নে এনেকা ভুলটো নকৰিবা নেক্সট কোৱেশ্চন কি আছে ৰবা ওপৰৰ পৰা টানি আনিছো আগত এটা সবে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে ফলো আপ কৰিবা পৰীক্ষাত ইবিলাকৰ প্ৰায় কোৱেশ্চন আহিব পাইলে আৰু ইয়াতকে আৰু বেছি ফলো কৰিবা তলৰ কোনটো মৌলৰ বহিঃখলত 5টা ইলেক্ট্ৰন থাকে এয়া হ'ব নাইট্ৰজেন ভেলোসিটি m ভৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব ভৰবেগ কৈছে নহয় mv হ'ব কিন্তু গতি শক্তি যদি কয় তোমালোকে গতি শক্তি কৰি এটো লিখিবা ভৰবেগ যেহেতু কৈছে গতিকে আমাৰ বি অপশনটো হয় ৰাইট ঘনত্বৰ এসআই একক ঘনত্ব এসআই একক কি হ'ব কেজি পাৰ মিটাৰ কিউব কেনেকৈ হয় মই দেখাই দিছো ঘনত্ব আমি ডি ৰে প্ৰকাশ কৰোঁ ডেন্সিটি ইকুৱেল টু মাস পাৰ ভলিউম তেনেহলে মাস মানে ভৰৰ এসআই একক কিমান হ'ব কেজি আৰু আয়তনৰ এসআই একক মিটাৰ কিউব সেইকাৰণে আমাৰ আনসাৰটো হ'ল কেজি মিটাৰ কিউব নেক্সট কোৱেশ্চন which of the following is not a unit of energy শক্তিৰ একক নহয় জুল আমাৰ শক্তিৰ একক কিলোৱাট আমাৰ শক্তিৰ একক নিউটন মিটাৰ আমাৰ শক্তিৰ একক কোনটো নহব তেন্তে কিলোৱাট ইয়া হল ক্ষমতাৰ একক মনত ৰাখিবা হৰণৰ ক্ষেত্ৰত কোনটো সত্য হ'ব হৰণৰ ক্ষেত্ৰত ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব নোৱাৰে বি অপশনটো আমাৰ ৰাইট নেক্সট কোৱেশ্চন তলৰ কোনটো শুকান বৰফ কঠিন কাৰ্বন ডাই অক্সাইড মনত ৰাখিবা এইটো কোৱেশ্চন প্ৰায় সুধি থকা হয় এই যে ইয়াতো আহিছে নেক্সটটো আহিছে শুকান বৰফ সলিড কাৰ্বন ডাই অক্সাইড সাধাৰণ উষ্ণতাৰ তলৰ কোনটো অধাতু তৰল এটা হ'ব কি ব্ৰমিন নেক্সট মৰুচ উদ্ভিদৰ বহিঃস্থলত ঢাকি ৰখা পদাৰ্থবিধ কি হল কিউটিন কেকটাছৰ গাত যে আছে সেই কিউটিন এতিয়া তলৰ কোনটোক আত্মঘাতী মোনা বুলি কোৱা হয় এটো লাইসোজোম এই খুবই ইম্পৰ্টেন্ট কোৱেশ্চন কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে তোমালোকে লিখিবা স্ক্লেৰেনকাইমা আচ্ছা তোমালোকক যে সুধিছিলো যে এটা কোৱেশ্চন থাকিব ইয়াত যদিও তোমালোকৰ ৰাইট চিন দিয়া আছে তোমালোকে ৰাইট চাই পাহৰি ভুল না যাবা নাই ইয়াত তোমালোকৰ হল কি এটো সঠিক নহব পাৰে সিলিসেন্টেৰা প্ৰাণীৰ এটা উদাহৰণ তোমালোকৰ বিজ্ঞান কিতাপত এই প্ৰাণী উদ্ভিদ জীৱ জগতৰ শ্ৰেণী বিভাজন আছে তাতে তোমালোকে এই আনসাৰটো পাবা তাতে তোমালোকে চেক কৰি এই কমেন্টত তোমালোকে লিখিবা যদি তোমালোকৰ শুদ্ধ উত্তৰটো মই পাওঁ তেনেহলে তোমালৈ মই পইচা পঠাই দিম প্ৰত্যেকটো ভিডিওতে তেনেকা তোমালোকৰ কোৱেশ্চন থাকিব তোমালোকে চাই থাকিবা সিলিসেন্টেৰা প্ৰাণীৰ এটা উদাহৰণ কোনটো হ'ব কেঁচু হ'ব নে শামুক হ'ব নে সি এনিমন হ'ব নে ষ্টাৰফিশ মানে তৰা মাছ তোমালোকে কমেন্টত লিখি জনাবা আচ্ছা এতিয়া এটা কথা তোমালোক আৰু এটা কোৱেশ্চন মই এক্সট্ৰা তোমালোকক বুজাই দিছো জানিবা 2 গ্ৰাম হাইড্ৰোজেন আৰু তোমালোকৰ 5.6 গ্ৰাম আয়ৰন কোত পৰমাণুৰ সংখ্যা বেছি হ'ব যদি খুদা হয় নেকা সকলো মনত ৰাখিবা হাইড্ৰোজেন
নাই 2 গ্ৰাম হাইড্ৰজেনত বেছি হ'ব কিয় বেছি হ'ব তোমালোকে জানিবলৈ চেষ্টা কৰিবা এনিৱে তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা প্লিজ থ্যাংক ইউ